সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 1 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি, দিনৰ 1:10 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, দিনৰ 7:52 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:42 16 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31 32। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ মতান্তৰী বৈশ্য বৰ্ণ হ'ব, মনুষ্যগণ গৰু ৰস্তি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 7:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, কিন্তু দিনৰ 7:52 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:31 পৰা 11 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:06 পৰা 12:54। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম আজি সোনকালে কৰিবলগীয়া হ'ব পাৰে। আজি ধন ধাৰ্মিক ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে ক'ৰবাত ধাৰ্মিক ক্ষেত্ৰত আপোনাৰ ধন আজি খৰচ হ'ব পাৰে। আজি সামাজিক কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো বিগত দিনৰ তুলনাত আজি ভুল বুজাবুজিবোৰ নোহোৱা হ'ব, গতিকে প্ৰেম সম্বন্ধত আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে। আৰু আনে কি কয় কি নকয় সেইবোৰ চিন্তা এওঁলোকে বৰ বিশেষ নকৰে, গতিকে আনে যদি বেয়াও কিবা কয় বৰ বিশেষ চিন্তা কৰি থকা দেখা নাযায়। আজি দিনটোত সকলোৰে সৈতে মিলা প্ৰীতিৰে দিনটো অতিবাহিত হ'ব, গতিকে আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে অতিবাহিত হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ অদৰকাৰী কামত অংশগ্ৰহণ কৰিবলগীয়াও দিনটোত হ'ব পাৰে, কিন্তু প্ৰতিভাবোৰ বৃদ্ধি পাব। আনে কৰিব নোৱাৰা অসাধাৰণ কামো এওঁলোকে আজি কৰিব পাৰিব, যাৰ বাবে এওঁলোকৰ প্ৰতিভা বৃদ্ধিৰ যোগ আজি দেখা পোৱা গৈছে। পঢ়াত বেছি সময় দীঘলীয়া সময় পঢ়িবলৈ আজি এওঁলোকৰ মন নাযাব। বাকী কিন্তু সকলো দিশত হ'ব। আজি কোনোবা বহুদিন লগ নোপোৱা ব্যক্তিৰ সৈতেও যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি
সৌন্দৰ্যত বৃদ্ধি পাব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে অকণমান চেষ্টা কৰা দেখা যাব। ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে, কিন্তু যদি আপোনাৰ খঙাল স্বভাৱ আছে সেই খঙাল স্বভাৱে ধন প্ৰাপ্তিত কিছু বাধা দিব পাৰে। গতিকে সেই অভ্যাস ত্যাগ কৰিলে নিশ্চয় ধন আপোনাৰ দিনটো প্ৰাপ্তি হ'ব। আজি কোনো হয়তো পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব পাৰে। দিনটোৰ মধ্যভাগত আপুনি কোনোবা পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। হঠাৎ কিবা সোণালী সুযোগ লাভ কৰিব। গতিকে যিকোনো কামত যিকোনো ক্ষেত্ৰত আপুনি এক্টিভ থকাৰ চেষ্টা কৰক, কাৰণ হঠাৎ কিবা সোণালী সুযোগ লাভ কৰিব পাৰে। আজি প্ৰেমৰ ফালৰ পৰা শুভদায়ক, কাৰণ ৰোমান্টিক ভাৱত দিনটো অতিবাহিত হ'ব আৰু আপোনাৰ পক্ষে সকলো সিদ্ধান্ত আহিব। আপুনি যি কামেই নকৰক কিয় সকলো কামত সফলতা লাভ কৰিব, সকলো কামত আগবাঢ়ি যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱনসংগীয়েও আপোনাক আজি কিবা ভাল উপদেশ দিব আৰু ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনা এই বৃষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত কৰা দেখা যাব। আৰু বিশেষকৈ মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিব। গতিকে যদি মনত কিবা কথাও আহে সেই কথাবোৰ এওঁলোকে মনত ৰাখিব নোৱাৰে, আনক সোনকালে কৈ দিয়া দেখা যাব। আজি গৃহত কিবা শুভ কাৰ্যানুষ্ঠান চলিও থাকিব পাৰে, হয়তো গৃহ নিৰ্মাণেই হওক নতুবা অন্য কিবা কামো আজি ঘৰত চলি থাকিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন প্ৰকাৰৰ নতুন চিন্তা চলি থাকিব। লগতে আজি আনক দেখুৱাবলৈ এই ৰাশিৰ ব্যক্তিসকলে খৰচ কৰাও দেখা যাব। আজি মনোৰঞ্জনতো আপোনাৰ কিছু খৰচ হ'ব আৰু সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি তেনেধৰণৰ ক্ষেত্ৰতো খৰচ হয়তো হ'ব পাৰে। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। গতিকে ঘৰত যদি কোনোবা শিশু আছে, শিশুৱে হয়তো মাজে সময়ে আপোনাক আমনি কৰি থাকিব পাৰে আৰু খুব নিয়ন্ত্ৰিত হৈ থকা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলক। গতিকে খং ৰাগো এওঁলোকে নিয়ন্ত্ৰণ আজি দিনটোত কৰিব পাৰিব। প্ৰেমত আজি শুভ, প্ৰেমত দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে আনৰ বাবেও কিছু আজৰি সময় এওঁলোকে উলিয়াব নিশ্চয় পাৰিব। গতিকে নিজৰ বাহিৰেও এওঁলোকে আনৰ সৈতেও সময় পাৰ কৰা দেখা যাব। বৈবাহিক স্থিতিও আজি শুভ দেখা পোৱা গৈছে। আজি কোনোবা প্ৰিয় বন্ধুৱে হয়তো আপোনাক কিবা ভাল খবৰ দিব পাৰে, কিন্তু ঘৰত থাকিলে প্ৰিয়জনে হয়তো হঠাৎ খং কৰিব পাৰে কিবা কথাক লৈ। গতিকে প্ৰিয়জনৰ খং মাজে সময়ে বাঢ়িব পাৰে। একেলেঠেৰিয়ে কৰিবলগীয়া কামত এই ৰাশিৰ ব্যক্তিসকলে অকণমান অনিচ্ছা কৰা দেখা যাব। গতিকে বৰ দীঘলীয়া কাম বনবোৰ কৰিবলৈ এওঁলোকৰ আজি মন নাযাব। একেদৰে শিক্ষা ক্ষেত্ৰতো আজি পুৰণা বিষয়ৰ বাদ দি নতুন বিষয় অধ্যয়ন কৰিবলৈ শিক্ষাৰ্থীসকলৰ মন যাব। আজি অৱশ্যে মাতৃয়ে কিবা শুভ খবৰ এওঁলোকক দিব পাৰে, মাতৃৰ পক্ষৰ কিবা শুভ খবৰ দিনটোত লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ অসমীয়া নৱবৰ্ষটোৰ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত আজি সবলতা আহিব। বিগত দিনৰ পৰাও যদি দুৰ্বল চলি আছিল, আজি সেই দুৰ্বলতাবোৰো নোহোৱা হ'ব। আজি বন্ধুৰ সৈতে কিবা পৰিকল্পনা কৰা এওঁলোকক দেখা যাব। গতিকে বন্ধুৰ সৈতে কিবা প্লেন দিনটোত বনোৱা পৰিলক্ষিত হ'ব।
আজি কেইবাটাও পথৰ পৰা ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে গতিকে আপুনি একাধিক পথৰ পৰা ধন আজি দিনটোত লাভ কৰিব কিন্তু বন্ধুৱে আপোনাৰ উদাৰ স্বভাৱৰ হয়তো কিছু লাভালাভ ল'ব বিচাৰিব পাৰে অৰ্থাৎ আপোনাক চলাহী কথাৰে বন্ধুৱে খৰচ কৰাব পাৰে গতিকে গুৰুত্ব ৰাখিব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভ দেখা পোৱা গৈছে কিন্তু ঘৰত পাৰ্টি সভা অনুষ্ঠান এনে ধৰণৰ কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব লাগিব নতুবা যিকোনো প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ বাবে কিবা কৰিবলগীয়া প্ৰয়োজনীয় কাম আপোনাৰ পিছ পৰি ৰ'ব পাৰে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰা কাম পুনৰ এবাৰ কৰিবলগীয়া হোৱাও দেখা যাব আজি আৰ্থিক ক্ষেত্ৰত আপুনি ঘৰৰ জ্যেষ্ঠ ব্যক্তিক সহায় কৰিবলগীয়াও হ'ব পাৰে কিন্তু আজি কোনোবা অচিনাকি ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব আৰু ফূৰ্তি আনন্দ আজি দিনটোত বৃদ্ধিৰ যোগ অৱশ্যে দেখা পোৱা গৈছে বাকী শিক্ষাত ৰাতিপুৱাৰ ভাগত সিমান মন নবহিব পঢ়িবলৈ হয়তো আপুনি সিমান সময় দিব ৰাতিপুৱাৰ ভাগত নোৱাৰিবও পাৰে বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যম দেখা পোৱা গৈছে কাৰণ আপোনাৰ হাতত যিমান ধনৰ প্ৰয়োজন হ'ব খৰচ তাতকৈ বেছি হ'ব আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই আপোনাৰ সৈতে হয়তো কথাবোৰ শ্বেয়াৰ কৰিব পাৰে বিশেষকৈ কিবা মনৰ কথা পৰিয়ালৰ সদস্যই আপোনাক কোৱা দেখা যাব আজি দিনটোত প্ৰেম সম্বন্ধত প্ৰিয়জনৰ মতে আপুনি চলিব লাগিব নতুবা প্ৰিয়জনৰ মতে নচলিলে হয়তো প্ৰিয়জনে কিবা কথাত খং কৰিব পাৰে প্ৰিয়জনে যি ভাল পায় আপুনি সেইটোৱে কৰিবলগীয়া হোৱাও দেখা যাব যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বিবাহৰ আলোচনা চলিব পাৰে আজি দিনটোত এই ৰাশি ব্যক্তিসকলে ঘূৰা ফুৰা কৰিবলৈও মন কৰিব ৰাতিপুৱাৰ ভাগতে হয়তো ক'ৰবাত ফুৰিব যাবলৈ ইচ্ছাও কৰিব পাৰে আৰু যি ভাবি আছিল সেই ভাবি থকা মতেই আপুনি ফলাফলবোৰ দিনটোত লাভ কৰিব গতিকে মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও দিনটোত যথেষ্ট আছে আৰু খুব দায়িত্ব লৈ কাম কৰাও দেখা যাব গতিকে আনে যদি কিবা দায়িত্ব এই সিংহ ৰাশিৰ ব্যক্তিসকলক আজি দিয়ে তেতিয়াহ'লে সেই দায়িত্ববোৰ অতি সোনকালে পালন কৰা দেখা যাব বেছি অৱশ্যে ধৈৰ্যৰ পৰিমাণ কমিব কাৰণ এই ৰাশিৰ ব্যক্তিসকলে খুব খৰতকীয়াকৈ আজি কাম বন কৰিব ইচ্ছা কৰা দেখা যাব লাহে লাহে কৰি থাকিলে এওঁলোকৰ সিমান পচন্দ নহয় বাকী কিন্তু শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব কন্যা ৰাশিৰ ব্যক্তিসকলক আজি সকলো ক্ষেত্ৰত এক্টিভ থকা দেখা যাব গতিকে যিকোনো কাম কৰিবলৈ সোনকালে আগবঢ়াও দেখা যাব গতিকে এলাহ ভাৱ আজি এওঁলোকৰ সিমান নাথাকিব ব্যৱসায় বাণিজ্যটো আজি ভাল লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে ব্যৱসায় বাণিজ্যত উন্নতিৰ যোগ দেখা পোৱা গৈছে আজি নতুন পথ আপুনি বিচাৰি পাব যিকোনো ক্ষেত্ৰত নতুন পথ আপোনাৰ সন্মুখলৈ আহিব পাৰে কিন্তু কিবা কথাই হয়তো আপোনাক অকণমান নিৰাশ কৰিব পাৰে হয়তো প্ৰিয়জনৰ কিবা কথাই আপোনাৰ মনত অকণমান নিৰাশ আনিব পাৰে কিন্তু আজি প্ৰিয়জনে অকণমান আপোনাৰ পৰা আপত্তিও কৰিব পাৰে হয়তো প্ৰিয়জনৰ বাবে আপুনি খৰচো দিনটোত কৰিবলগীয়া হ'ব পাৰে মনোৰঞ্জনত আজি দিনটোত খৰচ অকণমান হ'ব লগতে যাত্ৰাৰো পূৰ্ণ সম্ভাৱনা আছে ক'ৰবাত নহয় ক'ৰবাত আজি দিনটোত আপোনাৰ যাত্ৰা হোৱাও দেখা যাব
আজি অচিনাকি ব্যক্তিৰ পৰা লাভৰ যোগ দেখা পোৱা গৈছে গতিকে এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিৰ পৰা আপোনাৰ আকস্মিক লাভৰ যোগ দেখা পোৱা গৈছে ঘৰত আপুনি সাজোন কাচোন কৰিব লাগিব কাৰণ ঘৰৰ চাফ চিকুণতাৰ প্ৰতিও আপোনাৰ আজি গুৰুত্ব বাঢ়িব গতিকে আপুনি ঘৰত থাকিলে ঘৰৰ কাম বনবোৰ কৰিবলৈ আপোনাৰ মন যাব বিদ্যাত সন্ধিয়াৰ সময়ত মন যাব কিন্তু ৰাতিপুৱাৰ ভাগত হয়তো পঢ়িবলৈ অকণমান একাগ্ৰতা নাথাকিব পাৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱা দেখা যাব গতিকে কাম বনত আজি পুনৰাবৃত্তি হ'ব পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ অসমীয়া ভৱিষ্যতবাণীটো চাই ল'ব পাৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ যদি কিবা সমস্যা চলি আছে আজি আনৰ কথা শুনাৰ চেষ্টা কৰিব কাৰণ আনৰ কথাৰ মাজতে আপুনি সমস্যাবোৰৰ সমাধানো বিচাৰি পাব গতিকে আনৰ কথাই আপোনাক সমস্যা সমাধান কৰাব ধন অকণমান ভাবি চিন্তি খৰচ কৰাটো ভাল হ'ব কাৰণ ভাবি চিন্তি খৰচ নকৰিলে হয়তো অনাগত দিনত ধনৰ আৱশ্যকতা আহিব পাৰে পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ দিনটো খুব সুন্দৰ দেখা পোৱা গৈছে পৰিয়ালত শান্তিপূৰ্ণভাৱে আজি দিনটো পাৰ হ'ব আজি কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰত হয়তো সমস্যা বিচাৰি আহিব পাৰে হয়তো সমস্যাৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে আনে আমনি কৰাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে গতিকে আনে অকণমান মাজে সময়ে আমনি কৰিব কিন্তু প্ৰেম সম্বন্ধত আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে লগতে প্ৰিয়জনে হয়তো বিবাহৰ প্ৰস্তাৱো দিব পাৰে নতুবা ঘৰত বিবাহৰ আলোচনাও আজি হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কেইবাটাও সিদ্ধান্ত ল'ব লাগিব গতিকে চাই চিতি সিদ্ধান্ত লোৱাটো ভাল হ'ব গতিকে আপুনি দিনটোত 2টা 3টাও হয়তো সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে ইয়াৰ বাহিৰে আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকল কিছু সময় অকলে থাকিব ইচ্ছা কৰাও দেখা পোৱা যাব আজি আনক প্ৰভাৱিত কৰিব পাৰিব আপুনি যি নকৰক কিয় সেই কাম সেই কথাবোৰে আনক প্ৰভাৱিত কৰি তুলিব গতিকে আনক সোনকালে আপুনি আকৰ্ষিত কৰিব পাৰিব ৰাত্ৰিৰ ভাগলৈ নতুবা দিনটোৰ শেষৰ ভাগত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্যও দিনটোত লাভ কৰিব কিন্তু ভাগৰবোৰ আপোনাৰ আজি দূৰ হ'ব বিগত দিনত যদিও চলি আছিল ভাগৰ কষ্ট অনুভৱ হৈ আছিল আজি সেই ভাগৰ কষ্টৰ পৰা অকণমান সকাহ লাভ কৰিব শিক্ষাত সিমান শুভ নহয় মধ্যমভাৱে দিনটো পাৰ হ'ব কাৰণ পঢ়িব কিছু সময় ইচ্ছা গ'লে কিছু সময় ইচ্ছা আপোনাৰ নাথাকিব বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট পাব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কিছু জিৰণি লোৱাৰ প্ৰয়োজন আছে হয়তো বিগত দিনত আপুনি কষ্ট কিছু বেছিকৈ কৰিছে যাৰ বাবে আজি জিৰণি লোৱাৰ বিশেষ প্ৰয়োজন হ'ব আজি কিন্তু আপুনি আনৰ সহায় নোলোৱাকৈ স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰিব পাৰিব গতিকে ধন টকা পইচাৰ উপাৰ্জন কৰিবলৈ বৰ বিশেষ আজি অসুবিধা নহয় ঘৰত আজি কিবা প্ৰগ্ৰেম চলিব পাৰে নতুবা ঘৰত আজি খুব সুন্দৰ পৰিৱেশ চলি থাকিব প্ৰেম সম্বন্ধৰ ফালৰ পৰা শুভ কাৰণ বিগত দিনৰ পুৰণা স্মৃতি আজি প্ৰেম সম্বন্ধত বৃদ্ধি পাব আৰু এই ৰাশি ব্যক্তিসকলৰ চিন্তাবোৰ দূৰ হোৱাৰ সম্ভাৱনাও দেখা গৈছে গতিকে বৰ বিশেষ আজি এওঁলোকে সিমান চিন্তা কৰি নাথাকে খুব আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত কৰিব আজি কৰবাত মুকলি ঠাইত ফুৰিব যাবলৈ হয়তো আপোনাৰ মন যাব পাৰে বিশেষকৈ অকলেই হওক কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে হওক আপুনি কৰবাত দিনটোত ফুৰিব যাবলৈ ইচ্ছা কৰা দেখা যাব বিদ্যাত আনক
উপকাৰ কৰাহে দেখা যাব। গতিকে নিজৰ বিষয় অধ্যয়ন কৰাৰ বাহিৰেও এই ৰাশিৰ ব্যক্তিসকলে পঢ়া শুনাত আনক সহায় কৰিবলৈ আজি মন যাব। আজি কিন্তু ঘৰত কোনোবা নহয় কোনোবা আলহী ব্যক্তিৰ আগমন হ'ব। গতিকে একাধিক ব্যক্তি আপোনাৰ ঘৰলৈ আজি আহি থাকিব। গতিকে মানুহৰ সোঁত আজি ঘৰত বৃদ্ধি পাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক বলাবল আজি যথেষ্ট বাঢ়িব। বিশেষকৈ শাৰীৰিক বলাবল এওঁলোকৰ বাঢ়িব, যাৰ বাবে খুব এক্টিভ হৈ থকা এওঁলোকক পৰিলক্ষিত হ'ব। আজি ফাঁচি থকা কাম বনবোৰ সম্পূৰ্ণ কৰিবলৈ এওঁলোকে চেষ্টা কৰাও দেখা যাব। গতিকে যদি কিবা কাম ফাঁচি আছে, সেই ফাঁচি থকা আধৰুৱা কাম বনবোৰ কৰিবলৈ ইচ্ছা যাব। লগতে আজি উপাৰ্জনত উন্নতিৰ যোগো দেখা পোৱা গৈছে। গতিকে উপাৰ্জন অকণমান অইন দিনৰ তুলনাত বৃদ্ধি পাব। লগতে প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। হয়তো কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে আজি আপোনাৰ চিনাকিও হ'ব পাৰে। ঘৰত থাকিলে সিমান লাভ নহ'ব, কিন্তু ঘৰৰ পৰা ওলাই গ'লেহে আপোনাৰ দিনটোত আজি লাভৰ যোগ দেখা পোৱা গৈছে। নতুন নতুন সুবিধাও আপুনি দিনটোত আজি পাব পাৰে। আৰু কাৰোবাৰ সৈতে নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। গতিকে কাৰোবাৰ সৈতে আপোনাৰ পচন্দ আজি দিনটোত হ'ব পাৰে। হাঁহি ধেমালি ফূৰ্তি আপোনাৰ আজি দিনটোত নিশ্চয় বাঢ়িব। লগতে সামাজিক কামত আপুনি যিমান এক্টিভ থাকিব সিমানেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আজি আনক সহায় কৰিবলৈ আপোনাৰ মন যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ জ্ঞান অৰ্জনৰ যোগো দেখা পোৱা গৈছে। নতুন নতুন কথা জানিবলৈ ইচ্ছা যাব, শিকিবলৈ মন যাব, যাৰ বাবে জ্ঞান অৰ্জন কৰিব বিচৰা এওঁলোকক পৰিলক্ষিত হ'ব। শিক্ষাত আজি পাঠ্যপুথি পঢ়িবলৈ ইচ্ছা নাযাব, কিন্তু বাহিৰা বিষয় অধ্যয়ন কৰিবলৈ আপোনাৰ মন যোৱা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্কত মধুৰতা বাঢ়িব। গতিকে জ্যেষ্ঠ ব্যক্তিৰ সৈতে দিনটোৰ বেছি সময় অতিবাহিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। গতিকে বেছি কাম কৰিলে ভাগৰ অনুভৱ হোৱা দেখা যাব। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু আপোনাৰ ক্ষমতা দক্ষতাবোৰ আজি বৃদ্ধি পাব। আপুনি যি কামেই নকৰক কিয় সমাজত প্ৰভাৱশালী হৈ পৰিব। মান সন্মান প্ৰাপ্তিৰো আজি যোগ দেখা পোৱা গৈছে। ইচ্ছা শক্তি যিমানেই আপুনি বঢ়াব সিমানেই আপোনাৰ দিনটো আজি খুব শুভ আৰু মংগলময় হৈ পৰিব। আজি কিন্তু পৰিকল্পনাবোৰ এওঁলোকে বেছি কৰি থকা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনা আজি এওঁলোকে কৰা দেখা যাব। অৱশ্যে সেই পৰিকল্পনাই সুফল লাভ কৰাও দেখা যাব। প্ৰেম সম্বন্ধটো আজি শুভ। লগতে ঘূৰা ফুৰাৰ যোগ আজি যথেষ্ট আছে। গতিকে কাৰোবাৰ সৈতে হয়তো আপুনি ক'ৰবাত ফুৰিব যাম বুলিও পৰিকল্পনা দিনটোত কৰিব বিচাৰিব পাৰে, কিন্তু প্ৰিয়জনে কিবা কথাত আপোনাক খং কৰিব পাৰে। আজি ৰাত্ৰিৰ ভাগলৈ নতুবা দিনটোৰ শেষৰ ভাগত আপুনি ঘৰৰ পৰা ক'ৰবাত বাহিৰত থাকিব লাগিব। গতিকে সন্ধিয়াৰ সময়খিনিত হয়তো আপুনি ঘৰৰ পৰা অকণমান ওলাই যাবলগীয়াও হ'ব পাৰে। আপুনি হঠাৎ আজি নতুন খবৰ লাভ কৰিব। গতিকে আকস্মিক নতুন খবৰে আপোনাৰ মনত কিছু আনন্দ বৃদ্ধি কৰা দেখা যাব। মাতৃৰ মৰম চেনেহ আজি লাভ কৰিব। লগতে মাতৃয়ে হয়তো কিবা মাজে সময়ে আপোনাক উপদেশ দি থাকিব পাৰে। অকলশৰীয়া ভাৱ অনুভৱ হ'লে এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব বিচৰা দেখা যাব। বিশেষকৈ আজি প্ৰেমত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। আজি ঘৰত
ইলেক্ট্ৰনিক সা সামগ্ৰী বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে গতিকে ঘৰত হয়তো তেনে ইলেক্ট্ৰনিক সা সামগ্ৰী আহিব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ খঙৰ ওপৰত আজি নিয়ন্ত্ৰণ ৰখাৰ অকণমান প্ৰয়োজন আছে কাৰণ হঠাৎ খঙৰ মাত্ৰা বাঢ়িব পাৰে আৰু এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি সোনকালে সিদ্ধান্তবোৰ লোৱাও দেখা যাব গতিকে লাহে ধীৰে কৰা কামত তেওঁলোকৰ সিমান ইচ্ছা নাথাকিব খুব খৰতকীয়াকৈ কৰা কাম বনবোৰ এওঁলোকে কৰা দেখা যাব আজি শাৰীৰিক বলাবল শাৰীৰিক শক্তি এওঁলোকৰ ভিতৰত যথেষ্ট থাকিব গতিকে সকলো কামত খুব এক্টিভ হৈ থকাও দেখা যাব গতিকে কাম বনবোৰ সোনকালে কৰিবলৈ আজি মন যাব প্ৰিয়জনৰ মনত আজি পৰিৱৰ্তন আহিব পাৰে কিন্তু প্ৰিয়জনে আপোনাক আজি শান্ত কৰি ৰখাও দেখা যাব যদিও খং বাঢ়িব প্ৰিয়জনে আপোনাক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰা দেখা যাব আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ সুযোগ দেখা গৈছে হয়তো কোনোবা ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে আৰু সকলো কামত আপুনি সোনকালে অংশগ্ৰহণ কৰা দেখা যাব গতিকে আনে কৰিব নিবিচাৰা কাম বনবোৰ আপোনাৰ আজি কৰিবলৈ লগীয়া হ'ব পাৰে নতুবা কৰিব বিচৰা আপুনি দেখা যাব কিন্তু এই ৰাশিৰ জীৱনসংগী হয়তো অকণমান আত্মকেন্দ্ৰিক হ'ব পাৰে আপোনাৰ বিষয়ে ভাবিব আপোনাৰ পৰিয়ালৰ বিষয়ে ভাবিব আনৰ বিষয়ে হয়তো সিমান চিন্তা নকৰিব পাৰে আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব আজি বাঢ়িব গতিকে ধৰ্মৰ প্ৰতি আস্থা ভগৱানৰ প্ৰতি বিশ্বাস আজি আপোনাৰ বৃদ্ধি পাব আৰু বাহিৰা কিতাপ পঢ়িবলৈ এওঁলোকৰ মন যাব বিশেষকৈ পাঠ্যপুথিতকৈ এওঁলোকে বাহিৰা কিতাপ পঢ়িব বিচৰা দেখা যাব আজি চাফ চিকুণো আপুনি কৰিব লাগিব ঘৰতে হওক নতুবা ক'ৰবাত গ'লেও আপুনি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব বিচৰা দেখা যাব কিন্তু ঘৰৰ কাম আপুনি আজি ৰাতিপুৱাৰ ভাগতে কৰিব লাগিব ঘৰুৱা কামৰ বোজাও অকণমান বৃদ্ধি পাব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশি লৈছোঁ মীন ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ দিনটো লাভৰ যোগ দেখা পোৱা গৈছে কেইবাটাও পথৰে আপোনাৰ ধনৰ আগমন হ'ব নতুবা ধনৰ আগমনৰ আপুনি খবৰ লাভ কৰিব পুৰণা পৰিচিত ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব গতিকে বহুদিন আগত যদি কোনোবা ব্যক্তিৰ সৈতে যোগাযোগ আছিল আজি তেনে ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হোৱা দেখা যাব জীৱনসংগীৰ কিবা কামে কিবা কথাই আপোনাৰ উৎসাহ উদ্দীপনা আজি দুগুণ বঢ়াব গতিকে আজি দিনটোত উৎসাহ উদ্দীপনা দুগুণ বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে লগতে আনে কিবা ভাল খবৰ শুনাব পাৰে গতিকে আনৰ মুখেৰে হয়তো আপুনি কিবা ভাল খবৰ শুনিব পাব স্বাস্থ্যত সন্ধিয়াৰ সময়ত অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে ৰাতিপুৱাৰ ভাগত যদিও যত্ন ৰখাৰ সিমান প্ৰয়োজন নাই কিন্তু সন্ধিয়াৰ ভাগত আপুনি স্বাস্থ্যত অকণমান গুৰুত্ব ৰাখিব লাগিব একেৰাহে এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিব বিচৰাও দেখা যাব গতিকে মনত চলি থকা কিবা কথা আনক নোকোৱাকৈ থাকিব নোৱাৰিব গতিকে সোনকালে কথাবোৰ এওঁলোকে আনক কৈ দিয়া দেখা যাব আৰু সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও দেখা যাব আজি পিতৃপক্ষৰ কোনোবা ব্যক্তি আপোনাৰ ঘৰলৈ হয়তো বহুদিনৰ মূৰত আহিব পাৰে গতিকে পিতৃপক্ষৰ ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে ঘৰত আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব গতিকে ঘৰত হয়তো তেনে সুস্বাদু ভোজনৰ আয়োজন হ'ব পাৰে ইয়াৰ বাহিৰে বাকী সকলো দিশত শুভ দেখা পোৱা গৈছে কিন্তু বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি চেষ্টা অকণমান বেছি কৰিব লাগিব চেষ্টা কৰিলেহে শিক্ষাত কথাবোৰ বুজি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে নহ'লে হয়তো আনৰ সহায়ৰ আজি কিছু প্ৰয়োজন হ'ব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে বিশেষভাৱে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব
কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।